অ হেৰা মই গৈ থাকো দেই। যাওক, খালি খৈ দিয়া জেগালৈ নাযাব আৰু খৈ দুডালমান কাটি ঘৰলৈ গুচি আহিব। হেই, খৈ দিয়া জেগালৈ নগলে আকৌ কেনেকে হ'ব? তালেতো যাবই লাগিব। তালৈ গ'লে আপুনি সোনকালে আহিব নোৱাৰিব। একদম খৰি দি মেলি শেষ কৰিহে ঘৰলৈ আহিব পাৰিব। খৰি দি মেলি শেষ কৰিয়েতো ঘৰলৈ আহিব লাগিব। কি যে অকৰা মানুহ আৰু পাই, তাত গৈ লাগি ধৰিবগে নালাগে নহয়। খৰি দুডালমান কাটি গুচি আহিলেই হ'ল। ডেকা মুখাই খৰি দিব নহয়। নহ'লে দেউতাৰ পাছে পাছে ময়ো যাওঁ নেকি? ককাক খৰি দিওঁগে। অকণমান ক'ব নোৱাৰ হলি হে? খৰি দিবলৈ যাওঁ, যেতিয়া গাত ভূত লাগি আহিব তেতিয়া গম পাবি। বৈ ভিতৰলৈ বৈ, ভিতৰলৈ বৈ। বেয়াই লাগিছে দেই, ককাই আমাক ইমান সোনকালে এৰি থৈ গুচি গ'ল। সোনকালে এৰি থৈ যোৱা নাই, ঠিকতে গৈছে। তেওঁৰ বয়স 85-90 মান হ'ল। তাতকে আৰু আয়ুস লাগিছেনে? হ'লেও আৰু ল'ৰা যা কিতাপ পঢ়গে। দিনত হ'লেতো নপঢ়য়ে, গৰম বুলি। ৰাতি অকণমান পঢ়িলগে যা। আজি ককা ঢুকাইছে, কিবা তেনেকুৱাত আৰু কিতাপ পঢ়িম নেকি? ডেইলি মানুহ মৰি থাকিব, তেনেকুৱাত মানে নপঢ়াকেই থাকিবি নে? ডেইলি আকৌ নমৰেও নহয়। আজি বহুত দিনৰ মূৰত মৰিছে আমাৰ গাত মানুহ এটা। থেপাইদা ফন্ধকাই বাপেক পিছে আপোনালোকৰ আছিলে নেকি? হয় অকণমান ক'ব নোৱাৰা হ'লি নেকি? তেওঁ মোৰ লগৰ নহয়, তেওঁ ভাই মোতকৈ শতগুণৰ ডাঙৰ। আৰু তই তেওঁৰ লগত যে মোক তুলনা কৰিছ, মোৰ বয়স বেছি নাই হোৱাতো, মোৰ আহটোহে বুঢ়া। গ'লগে আৰু দে ফণীধৰ বাপেকে দুনিয়া এৰি পুৰিলে। গৈছিল কল খাবলৈ, খয়ে দিলে খেদা। গয়ে ধৰিলে গবা মাৰি, ঘয়ে দিলে ঘোচা। গৈছিল পথাৰলৈ, কান্ধত নাঙল লৈ। প্ৰথম চয়ে চাই আছিলে মিচিক মাছাকৈ। নপঢ়িবা আকৌ, চিঞৰি পঢ়িলে মোৰ ডিষ্টাৰ্ব হয় নহয়। ভণ্টি, চিঞৰি নপঢ়িলে মোৰ আকৌ অকণো মুখস্থই নহয় আকৌ। তেনেকুৱাতনো আকৌ মই কেনেকে পঢ়িম, তুমি যদি ইমান চিঞৰি পঢ়ি থাকা? মই চিঞৰি পঢ়িছো, তই মুখৰ ভিতৰত পঢ় আকৌ, একোতো নহয়। কি হৈছে তহঁতি পঢ়িছনে লেকচাৰ মাৰিছ? মা দাদা ইমান চিঞৰি পঢ়িছে আকৌ, মোৰ যে বেলেগ ডিষ্টাৰ্ব হৈ গৈছে। কটিয়াতমান মনে মনে পঢ়চোন, মনে মনে পঢ়। ইমানকে আকৌ কিয় চিঞৰ? তই যিমানহে ডাঙৰকে চিঞৰ, একদম আমাৰ নামঘৰলৈকে শুনা পায়। মায়ে, মই চিঞৰি নপঢ়িলে মোৰ আকৌ অকণো মনতে নৰয় আকৌ। তেটোফালি চিঞৰি মুখস্থ কৰিছহে কৰিছ, কিন্তু একেটা শ্ৰেণীতে গেলি আছ। তই নপঢ়িলেও নাই, তাইক বঢ়িয়াছে পঢ়িব দে। পঢ় ভণ্টি, তেতিয়াহ'লে তয়ে পঢ়, মই অকণমান ৰেষ্ট লৈ লওঁ। এনেকুৱা গৰমি লাগিছে পাই, গৰমতে চকুহাল পুৰি গৈছেগে। পঢ়, একদম বঢ়িয়াছে পঢ় দেই মাজনী। 5 ঘণ্টামান লাগিব চাগে ন থেপাইদা, খৰি দি কমপ্লিট হয় মানে? সিমান সময় লাগিব। ফণীধৰ বাপেকৰ স্বাস্থ্যও ভাল আছিলে নহয়, পুৰা হাট্টা কাট্টা তাগৰা মানুহ। থেপাই কেতিয়া গ'ল হয় বুঢ়াটো? তেওঁ যোৱা 1 ঘণ্টামান হ'ল। বাপৰে বাপ, ইমান হাট্টা কাট্টা বুঢ়াটো কেনেকে মৰিলে বাৰু হয়? যেতিয়া টাইম আহিব, লাগিলে যিমানে হাট্টা কাট্টা নহওক, এই দুনিয়া এৰি যাবতো লাগিবই। হ'লেও পাই ইমান ধুনীয়া হৈ আছিলে বুঢ়াটো। লেতেৰি, যা কটিয়াক কৈ দেগে, আমি খৰি দিবলৈ যাওঁ। কল দিল কি? এতিয়া যা যদি যা, এই থেপাইহঁত খৰি দিবলৈ যায়। কিন্তু মা, এতিয়া যাবলৈ ভাত পানীও খোৱা নাই নহয়, আৰু খৰি দি আহিওতো খাব নোৱাৰো, খাবলৈ মন নাযাব। জানো কি কৰ এতিয়া পাই। মায়ে থেপাইদাক কওঁ বোলো, আপোনালোক গৈ থাকক, মই ভাত কেইটামান খাই গৈ আছো। যা তাক কৈ থাকে যা, সিয়ে পিঠৈ আগফালে ৰখি আছে। বুঢ়াটো ইমান টিপটপ হৈ আছিলে, বৰ পটককে গ'লগে দেই। তোৰ চালা ইমান মৰখক লাগিছে নে? খৰি দিবলৈ যাওঁতে ভাত খাই যাওঁ।
খৰি দি আহিওতো খাব নোৱাৰিম, খাবলৈ মন নাযাব। সেইকাৰণে যাওঁতে কেইটামান খাই যাওঁ বুলি ভাবিছোঁ। ঐ কটীয়া, তয়ো যে বৰ বেলেগ ঠকুৱা দেই। আমাৰ আকৌ মৰিলে বুলি কথাষাৰ শুনাৰ পাছত ভোক পিয়াহে নাইকিয়া হৈ থাকিলে সি আকৌ ভাত খাই যায়। ধেইত চালা, ইমান মৰখক লাগিছেনে তোৰ? বৈ বৈ পিতৰ ধিন্দিলিখিতো আমি গৈ থাকোঁ, ৰাক্ষসটোৱে ভাত খাই আহি থাকক। ৰ'ব ময়ো গৈছোঁ। ভাত কেইটামান খাই যাব পৰা হ'লে অকণমান ভাল লাগিল হয়। নাকানিবা চিত পখিলা, এই দুনিয়া এৰি এদিনটো আমিও যাবগৈ লাগিব। এয়াইতো হৈছে প্ৰকৃতিৰ নিয়ম, নে কি কটীয়া? সেইটোৱে আৰু, এদিনটো আমি চবেই দুনিয়া এৰি গুচি যাব লাগিব। এতিয়া যিমান পাৰোঁ তেওঁক কান্দি নহয় হাঁহিহে বিদায় দিব লাগে। চিত পখিলা, মৃতকক ইয়াৰ পৰা নিলে নেকি শ্মশানলৈ? ককাইদেউ নিলে। তোমালোকৰ পিছফালেহে চাগে দিছে ন খৰি? বৈ কটীয়া, এইডোখৰত ৰখি থাকিতো লাভ নাই, শ্মশানলৈকে যাওঁ। ব'লক। অগ্নি লগাই দিলেই, এহেঁতি যে বৰ চোকা। সেয়া দেখিছ কটীয়া, যি থকা দিনকেইটাত মানুহক আমুকটো লাগে, ভুচুকটো লাগে, এতিয়া মৰা পাছত নাই যি নাই, একো ডাল নাই, জ্বলাই দিলে খেলা খতম। সঁচাকে দেই, এয়াই যে মানুহৰ জীৱন। সেইকাৰণে মানুহে জীয়াই থকা দিনকেইটাত পূৰা খাব লাগে, শুব লাগে, পূৰা মস্তিছে এনজয় কৰিব লাগে। কিয়নো মৰিলেতো আৰু চেচেই বজাৰ। থেপাইদা, দেউতাই মোক এৰি থৈ গ'লগে দেই। নাকানিবি ফণীধৰ, এদিনটো ভাই এই দুনিয়াৰ পৰা চবেই যাব লাগিব। অগা পিছাহে, নাকানিবি দে, দুখ নকৰিবি। দেউতাই বিদায় ল'লে, দেউতাৰক হাঁহি হাঁহি বিদায় দে, নাকানিবি আৰু। এয়াইতো প্ৰকৃতিৰ নিয়ম, এফালৰ পৰা ভাই চব যাব লাগিব। এই বুঢ়াটোৱে যে চবকে কষ্ট দি থৈ গ'ল দেই, কোনেও খাবলৈ নাপালে। এয়া 2 ঘণ্টামান পাছত মৰা হ'লে কি হয় বাৰু, তেতিয়া চবে বঢ়িয়াছে খানাটো খাই ল'ব পাৰিলে হয়। এতিয়া যে বুঢ়াই চবৰে পেট মাৰি থৈ গ'ল। সঁচাকে দেই, এই বুঢ়াই যে চবকে কষ্ট দি থৈ গ'ল। তহঁতিকেইটা এইডোখৰত বহি দিলি যে, যা আকৌ অকণমান লাগি ভাগি থাকগে। থেপাইকা, এতিয়া লাগি থাকিবলৈ দৰকাৰ নাই নহয়, জ্বলাই থৈ আহিছোঁ, বঢ়িয়াছে জ্বলি আছে, বছ নুমালেহে যাম। এই থেপাইদাকে এই বটল এটা খোৱাবলৈ ক, ইমান কষ্ট কৰি আছোঁ। থেপাইকাই, এই বটল এটা খুৱাওক, দেখিছে নাই ইমান গৰম, ইমান গৰমত কিমান কষ্ট কৰি আছোঁ। তহঁতক মুঠতে খৰি দিবলৈ আহিলেও পানী খুৱাব লাগিব, পানী নোখোৱালে মুঠতে খৰি দিবই নোৱাৰ। কিমান কষ্ট দেখিছে নাই, গোটেই গাৰ ঘাম বাছ হৈ গৈছে। জাগে যা তেতিয়াহ'লে তহঁতি ঘৰলৈ জাগে যা। তেহেঁতক এই খৰি দিবলৈ আহিলেও পানী খুৱাব লাগিব। কটীয়া, মোৰ দেউতাক ইমানকে খুচাখুচি কৰি নাথাকিবি আকৌ। কিয় ইমানকে খুচি আছ? ফন্ধ্যকাই খুচাখুচিটো কৰিব লাগিবই, তেতিয়াহে বঢ়িয়াছে জ্বলিব, নহ'লে বঢ়িয়াছে নজ্বলিব নহয়। নুখুচিলে নেমেলিলে যে জ্বলোতে বহুত টাইম লাগিব। তাতে আপোনাৰ দেউতা পূৰা হৃষ্টপুষ্ট, পূৰা তাগৰা। কটীয়া, খোজ আৰু অলপ খুচি দে, নুখুচিলে নহ'ব তোন কাম। এইটো কটীয়াই খুচি খুচি পূৰা শিলৈ ফুটুৱাই দিছে দেই। ল'ৰা, ইমানকে খুচি মেলি নাথাক, ভালকে জ্বলিবলৈ দে, এডোখৰত বহি থাকি জ্বলি থাকক। কটীয়া, জ্বলিবলৈ দে, লাঠি লৈ বেছিকে লাৰি নাথাক। 2000 years later. কাইদেউ, তোমাক খৰিত দিওঁতে মেলোতে যদি কিবা আমাৰ গলতি হৈছে, তোমাৰ নিজৰ ল'ৰা ছোৱালী বুলি ভাবি আমাৰ সকলোকে মাফ কৰি দিবা দেই। ভূত হৈ কিন্তু কাকোকে দিগদাৰ নলগাবা। হৰি, ৰাম।
বৈ বৈ এতিয়া সকলো গৈ থাকো। পুৰাপুৰি 5 ঘণ্টা লাগি গ'ল দেই সময়। আৰু নেলাগিবনো কিয়, ফণীধৰ বাপেক যিমানহে তাগৰা হৈ আছিলে। বৈ এতিয়া বঢ়িয়াছে গাটো ধুই লওঁ। ঐ কটীয়া তোক ফণীধকাই বাপেকে ৰাতি ৰাতি গৈ পুৰা দিগদাৰ লগাব চাবি। আৰু কলডিল কিয়? ঐ তই ফণীধকাই বাপেকক কিমান খুচিলি আকৌ। পুৱা খুচাখুচিটো কৰিবই লাগিব, খুচাখুচি নকৰাকৈ আৰু তেনেকৈ খৰি দিব পাৰি নেকি, নে কি কয় থেপাই দা? খুচাখুচি কৰিবই লাগিব, খুচাখুচি কৰাটো এটা নিয়মেই হয়। আৰু লাষ্টকণ খুচি খুচি জ্বলাওঁতো কেনেকুৱা বিহু দেখুৱাই দিলে দেখিছ নাই, কিমান টাইম লাগিলে। নুখুচা হ'লে আৰু টাইম লাগিলে হয়। চালা নিজে হ'লে একোডাল নকৰ, খৰি দিবলৈ গৈ থম থম মদন গোপাল হৈ ৰখি থাক। আজে বাজে তেনেকুৱা কথা নকবি দেই, একদম ঘোচা মাৰি দিম। ঐ হ'ব দে এতিয়া এই পিছনিশা দম নালাগিবি, তাড়াতাড়ি গাটো ধুই ঘৰলৈ যাব লাগে। এনেকুৱা টোপনি ধৰিছে। জুই জ্বলাই মেলি ৰেডি কৰি থৈছো হয়, কিন্তু তেহেঁতি আহিছে নাই, খৰি দি হ'ল নাই। মা খৰি দি হ'ব পাই চাগে, এতিয়া 2টা বাজিলে আৰু। বা মাই, তহঁতি পুৰা জুই জ্বলাই মেলি একদম ৰেডি কৰি থৈছ। মই ভাবিছিলোঁ মাইহঁতে চাগে পুৰা ফুষ্টি মাৰি শুই আছে, এতিয়া বোলো মাইহঁতক চিঞৰি চিঞৰি জগাবগৈ লাগিব। নাই পুৱা এক্টিভ নাই মৰা। দুইজনীয়ে একদম মোবাইল চাই চাই বহি আছো। বছ কাইটি হৈ যাব, গৰম উঠি গৈছে। কটীয়া তিতাপাত খাই দে। নাই মাই তিতাপাত নাখাওঁ দেই, পেটত একো পৰি থকা নাই, তিতাপাত খালে যে পুৰা গেষ্ট্ৰিক হৈ যাব। একো নহয়, খাই দে। তিতাপাত নাখালে ফণীধৰা বাপেক তোৰ লগতে ঘৰ ভিতৰলৈ সোমাই যাব। এতিয়া চাগে তোৰ লগতে আহিছে। বেলেগ তিতা দেই। যা এতিয়া ভিতৰলৈ যা, একদম বঢ়িয়াছে গা ধুই আহিছ নহয়। গা ধুই আহিছোতোন, গা নোধোৱাকৈ আৰু খৰি দি ঘৰলৈ আহিম নে? মাই পিছে মোলৈ ভাত থৈছ নাই হয়, এনেকুৱা ভোক লাগিছে। ভাত তোলে থৈ দিয়ে আছে, বাঢ়িছিলো আকৌ তই নোখোৱাকৈ গুচি গলি। তেতিয়া দেৰি হ'ল আৰু থেপাইদাহঁতে ক'লে, সেইকাৰণে নোখোৱাকৈ গুচি গ'লোঁ। যাওঁ পাই ভাত কেইটামান খাইহে লওঁগৈ, নাখাওঁ বুলি ভাবিছিলোঁ, নাখালে যে নোৱাৰোঁ। বেলেগ একদম পেটটো পাক মাৰি ধৰিছে। পেট পাক মাৰি ধৰিবতোন, এতিয়া 2টা বাজি গ'ল আৰু। যা মাজনী পিছফালৰ পৰা পানী এটিং লৈ আগে, জুইকুৰা নুমুৱাই দিওঁ। সেয়াই মানুহৰ জীৱন, অকলেই দুনিয়ালৈ আহিছে, অকলেই দুনিয়াৰ পৰা যাবগৈ লাগিব।